কাজি নেমুক জাতীয় ফল হিচাপে স্বীকৃতি দিছে অসম চৰকাৰে। অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি কাজি নেমুক GI টেগ প্ৰদান কৰিছে আৰু জাতীয় ফল হিচাপে স্বীকৃতি দিয়াৰ তথ্য আজি সদনৰ মজিয়াত উত্থাপন কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই। যেহেতু কৃষিমন্ত্ৰী বোকাখাটৰ বিধায়ক, গতিকে বোকাখাটৰ কৃষকৰ এতিয়া চিন্তা কেনেধৰণৰ চিন্তা তেখেতসকলে এই যি স্বীকৃতি লাভ কৰিছে কাজি নেমুৰ জাতীয় ফল হিচাপে তেখেতসকলৰ সন্তুষ্টি আছেনে নাই সেই কথা জানিবৰ কাৰণে আমি খটিয়াখলিতে আহি উপস্থিত হৈছোঁ। আৰু খটিয়াখলিৰ এগৰাকী আদৰ্শ কৃষক তথা কাজি নেমু খেতিৰে স্বাৱলম্ব হোৱা এই কৃষকৰ ওচৰত আমি আহি উপস্থিত হৈছোঁ। তেখেতৰ পৰা জানিম যে যিহেতু অসম চৰকাৰে জাতীয় ফল হিচাপে স্বীকৃতি দিছে, আপোনালোকে দীৰ্ঘদিনৰ পৰা কাজি নেমু খেতি কৰি আহিছে, গতিকে কি কয় চৰকাৰৰ এই সিদ্ধান্তত? ধন্যবাদ। আমি খেতি কৰি ইয়াৰ পৰা বহুত উপকৃতও হৈছোঁ আৰু এতিয়া যদি অসম চৰকাৰে কিবা যদি এনেকৈ আগবঢ়ায় তেতিয়াহ'লে আমি আৰু মানে খেতিটো আগবঢ়াই নিম বুলি ভাবিছোঁ। আপোনাৰ খেতি কিমান হয়, উপাৰ্জন কেনেধৰণৰ হয়? মোৰ উপাৰ্জন মই 45,000লৈকে বেচিছোঁ নেমু। টাউনত বেচিছোঁ, গাঁৱত বেচিছোঁ আৰু বিয়াই সকামে এনেকৈ মানে বেছি মই হিচাপ এটা লৈছিলোঁ, মানে 45,000লৈকে বেচিছোঁ। হয়, যিহেতু অসমৰ বেলেগ আন ঠাইৰ পৰা অসমৰ বাহিৰলৈ যায়, বিদেশলৈকো কাজি নেমু ৰপ্তানি হয়, গতিকে এতিয়া আপোনালোকে এই যিটো স্বীকৃতি লাভ কৰিছে ইয়াৰ বাবে আপোনালোকে কৃষিমন্ত্ৰীৰ পৰা কেনেধৰণৰ সহযোগিতা বিচাৰিব? তেখেতসকলে যদি আমাক উৎসাহ দিয়ে তেতিয়াহ'লে আমি আৰু আগুৱাই যাবলৈ সক্ষম হ'ম। মানে আপুনি কৃষি আৰু এই ধৰণৰ কাজি নেমুৰ খেতি আৰু যথেষ্ট পৰিমাণে বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। এই অঞ্চলটোত কাজি নেমুৰ খেতি কেনেধৰণৰ হয়? কাজি নেমু খেতি ভাল হয়, ভাল হয়, উৎপাদনো ভাল হয়। হয়, এতিয়া আপোনালোকে কি বিচাৰিব যে এই কৃষি বিভাগে বা অসম চৰকাৰে কাজি নেমু খেতিয়কসকলক সুবিধা প্ৰদান কৰাৰ কাৰণে? এতিয়া আমি চৰকাৰক ধন্যবাদেই দিছোঁ। যদি আমাক তেনেকৈ অকণমান আগবঢ়ায় তেতিয়াহ'লে আমি বহুত উপকৃত হ'ম বুলি ভাবিছোঁ। হয়, যিহেতু কৃষকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু কাজি নেমু জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতেই যিসকল যুৱ কৃষকসকলেও কাজি নেমু খেতিৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।